বন্ধুসকল নমস্কাৰ। কিছু সময়ৰ আগতে এটা বাতৰি দেখিলোঁ যে কৈছে যে উজনি অসমত বিশেষকৈ শিৱসাগৰত এতিয়াও যদি ক'ৰবাত মিঞা আছে একদম খেদি দিব। মিঞা অসমখন কেতিয়াও মিঞাৰ নহয়, অসমখন মিঞাৰ নহয়, অসমখন মিঞাৰো হয়, অসমখন অসমীয়াৰো হয়। এইটো কওক যে অসমখন বাংলাদেশীৰ নহয়। গ্ৰামাৰবিলাক ভুল হৈ আছে। আপোনালোকে যিবিলাক ভাষ্য প্ৰয়োগ কৰি আছে ইয়াত গ্ৰামাৰ ভুল হৈ আছে। অসমখন বাংলাদেশীৰ নহয় বুলি কওক, ময়ো কম অসমখন বাংলাদেশীৰ নহয়, কিন্তু বাংলাদেশীৰ নামত দুখীয়া মানুহক হাৰাশাস্তি কৰিব। পুনৰ কৈছোঁ, ই কি কৈছে কাণত ধৰাই থ'ম। যদি কেনেবাকৈ বাংলাদেশীৰ নামত ভাৰতীয় বৈধ নাগৰিকক যদি হাৰাশাস্তি কৰিবলৈ হয় আমিও কাণত ধৰাই থ'ম, আকৌ আমিও পিঠি বহল কৰি দিম। কথা সিমানেই। মুখখন আছে বুলি এনেই যি টি নক'ব। ইয়াত কাৰো পৈতৃক সম্পত্তি নহয়, কাৰো মাকৰ লগত যৌতুকত অহা অসমো নহয়। এইখন একদম স্পষ্ট চিধা কথা। পিঠি বহল কৰি কোন হয়? হু আৰ ইউ? কোন তুমি পিঠি বহল কৰিবলৈ? এটাও যদি কেনেবাকৈ দেখা পাওঁ ঠিক আছে, দেখা যাব। যদি কেনেবাকৈ বৈধ নাগৰিকক কিবা কৰিবলৈ হয় তেনেহ'লে আমিও পিঠি বহল কৰি দিম। কথা আমিও ক'ব জানো। বৈধ নাগৰিকক যদি কোনোবাই বাংলাদেশী বুলি হাৰাশাস্তি কৰিবলৈ হয় পিঠি তাৰো বহল হ'ব। একদম স্পষ্ট আৰু চিধা কথা।